আজি প্ৰথম ৰমজান প্ৰথম ৰমজানৰ ইফতাৰ ৰেডি কৰাত লাগিছোঁ। দালিৰ পকৰি বনাই আছোঁ। দালিৰ পকৰিটো ইফতাৰত নাথাকিলে ভাল নালাগে, সেইকাৰণে ভাবিলোঁ অলপ কেইটামান দালিৰ পকৰি বনাই লওঁ। সেইকাৰণে বনোৱাত লাগি আছোঁ আৰু ইফতাৰ আজি প্ৰথম ইফতাৰ যিহেতু সেইকাৰণে থাকিবই লাগিব ন, সেইকাৰণে ভাবিলোঁ অলপ বনাই লওঁ। দালিৰ পকৰিটো নাখালে ভাল নালাগে আৰু ইফতাৰৰ বেছি সময়ো নাই, বনোৱাত লাগি আছোঁ আৰু ইফালে ফ্ৰুটছ এইবিলাক দি অলপ প্লেটখিনি সজাই আছোঁ আৰু ফ্ৰুটছটো থাকিবই লাগিব, লগতে চুইটছো আছে, বুটো আছে। জিলেপি নাথাকিলে নহয়, সেইকাৰণে জিলেপিও দিছোঁ, বাকী চুইটছো আছে। সজাইছোঁ আৰু ফ্ৰুটছ খাব লাগে ইফতাৰত, কাৰণ তেতিয়া মানে আমাৰ শৰীৰৰ কাৰণে ভাল হয়, হেল্থৰ কাৰণে ভাল ফ্ৰুটছ খোৱাটো। খেজুৰটোতো লাগিবই, খেজুৰ মাষ্ট, সেইকাৰণে চব প্লেট ৰেডি কৰিছোঁ আৰু খালি বিৰিয়ানীটো ৰেডি হৈ আছে, সেইকাৰণে দেখুৱাব পৰা নাই ইয়াত সজাই পেলাই। এইটো কুকাৰতে আছে, গেছৰ ষ্ট'ভতে আছে, ৰেডি হৈ আছে, সেইকাৰণে এইখিনি যিখিনি আছে ৰেডি, সেইখিনি দি প্লেটখিনি সজাইছোঁ আৰু